হেল্ল' গাইজ, মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি শিক্ষা বিভাগৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। বিশেষকৈ শিক্ষকসকলৰ নতুন নিযুক্তি কেতিয়া হ'ব আৰু শিক্ষকসকলৰ ইনক্ৰিমেণ্ট অৰ্থাৎ দৰমহা বৃদ্ধি সম্পৰ্কীয় কিছুমান আলোচনা কৰে। তো সেই সম্পৰ্কে মই এইটো ভিডিঅ'ত জনাম। আৰু এটা কথা মই ইয়াত জনাই থওঁ যে বিশেষকৈ শিক্ষা বিভাগৰ নিযুক্তি সম্পৰ্কীয় অৰ্থাৎ শিক্ষকসকলৰ নিযুক্তি সম্পৰ্কীয় কিছুমান বাতৰি মোৰ এইটো ভিডিঅ'ত প্ৰকাশ পাইছে। বহুতে হয়তো ভাবিব যে মই কোনো ধৰণৰ অফিচ ভিজিট নকৰাকৈ কেনেকৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিওঁ, হয়তো বহুতে এইটো মিছা বুলিও কৈ দিব পাৰে। এটা কথা কৈ থওঁ যে নিযুক্তি সম্পৰ্কীয় যিবিলাক কথা আছে, মেৰিট লিষ্ট ওলোৱাৰ কথাই কওক বা এপইণ্টমেণ্ট দিয়াৰ কথাই কওক, এইবিলাক আচলতে মন্ত্ৰীসভাৰ যিটো কেবিনেট বৈঠক তাতে পাছ হোৱাৰ পিছতহে, অনুমোদন পোৱাৰ পিছতহে বিষয়াসকলে কাম কৰে। গতিকে বিষয়াসকলক ভিজিট কৰি আপুনি যদি কিবা খবৰ লৈ আনে যে মেৰিট লিষ্টটো অমুক তাৰিখে ওলাব বা এপইণ্টমেণ্ট অমুক তাৰিখে ওলাব, তেওঁলোকে আচলতে কথাবিলাক ডাইৰেক্টলি ক'ব নোৱাৰে। কাৰণ যেতিয়া অনুমোদন হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া আদেশ দিব তেতিয়াহে কামবিলাক হয়। গতিকে আপোনালোকে বস্তুবিলাক ভালকৈ বুজি লৈ বিশ্বাস কৰিব। আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰিছে CMO আসাম অৰ্থাৎ অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ অফিচিয়েল পেজ, তাতে কি আপডেট দিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত মাননীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ উপস্থিতিত শীৰ্ষ বিষয়াসকলৰ সৈতে শিক্ষা বিভাগ সম্পৰ্কীয় এখন বৈঠকত মিলিত হয়। বৈঠকত বিদ্যালয় শিক্ষাৰ পৰ্যালোচনা, শিক্ষকৰ বকেয়া দৰমহা, স্নাতক শিক্ষকসকলে ফিক্সড পেড চাকৰিত যোগ দিয়াৰ পৰা বকেয়া দৰমহা, অসম কলেজ কৰ্মচাৰী প্ৰাদেশিকীকৰণ অধিনিয়ম 2010 সলনি, প্ৰস্তাৱিত অসম কলেজ কৰ্মচাৰী প্ৰাদেশিকীকৰণ 2024 আৰু আদৰ্শ আৱাসিক বিদ্যালয়সমূহকে আদি বিভিন্ন বিষয় পাৱাৰ পইণ্ট যোগে বুজ লয়। তো আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াত কি কি বিষয় সোমাই আছে। বিদ্যালয় শিক্ষাৰ পৰ্যালোচনা আৰু শিক্ষকৰ বকেয়া দৰমহা অৰ্থাৎ শিক্ষকসকলৰ যি ইনক্ৰিমেণ্ট চেলাৰী হ'ব জুলাই মাহত, সেই সম্পৰ্কে আলোচনা হয়। লগতে স্নাতক শিক্ষকসকল অৰ্থাৎ গ্ৰেজুৱেট টিচাৰসকল যিসকলে ফিক্সড পেড চাকৰিত যোগদান কৰিছিলে, তেওঁলোকৰ ইনক্ৰিমেণ্ট এই চাকৰিত যোগদান কৰাৰ পৰা দিয়াৰ এটা ব্যৱস্থা কৰা, আৰু কলেজ কৰ্মচাৰীসকলৰ প্ৰাদেশিকীকৰণ অধিনিয়ম 2010 সলনি কৰি 2024 আৰু আদৰ্শ আৱাসিক বিদ্যালয়সমূহৰ বিভিন্ন বিষয় তেওঁ বুজ লৈছে। তাৰপিছত কি লিখিছে, বিদ্যালয়সমূহৰ খালী হৈ থকা পদসমূহত নতুন নিযুক্তি অহা বৰ্ষৰ প্ৰথম ভাগতে দিব পৰাকৈ নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ লগতে শিক্ষা বিভাগৰ সৈতে জড়িত বিভিন্ন বিষয়ত মাননীয় মুখ্যমন্ত্ৰীয়ে বুজ লৈ বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। অৰ্থাৎ এইটো নিশ্চয় গমেই পাইছে যে শিক্ষা বিভাগৰ যি খালী হৈ থকা পদ আছে শিক্ষকসকলৰ, বা কেৰাণীয়ে হওক বা ফ'ৰ্থ গ্ৰেডেই হওক, সকলোবিলাকে সোমাই থাকিব। তো ইয়াত যিহেতু শিক্ষক নিযুক্তিৰ কথা কৈছে, গতিকে ইয়াত গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰো হয়তো সোমাই থাকিব। তেওঁলোকৰ যি পৰীক্ষা টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট, এই পৰীক্ষাটো এই বৰ্ষতে অৰ্থাৎ 2024 বৰ্ষতে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেতিয়াহে সকলোবিলাক শিক্ষক নিযুক্তি একেলগে 2025 বৰ্ষত প্ৰথম ভাগত দিব পৰা যাব। গতিকে যিসকলে GT আৰু PGTৰ কাৰণে প্ৰিপেয়াৰ হৈছে, তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হৈ থাকক। তো এই নিযুক্তিসমূহ যাতে অহা বৰ্ষ অৰ্থাৎ 2025 বৰ্ষৰ প্ৰথম ভাগতে দিব পৰা যায়, তাৰ কাৰণে সকলোবিলাক ব্যৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশনা প্ৰদান কৰিছে। তো এইখিনি আছিলে মুখ্যমন্ত্ৰীদেৱৰ গুৰুত্বপূৰ্ণ আলোচনা। তো ইয়াত বিশেষকৈ শিক্ষকসকলৰ দৰমহা আৰু নতুন নিযুক্তিৰ বিষয়সমূহ ইয়াত স্থান পাইছিলে। গতিকে এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।